Respected viewers and my dear friends, গভট নোটিফিকেশন এটা আহিছে হয় অসমৰ জিলাত উৎকট গৰমৰ বাবে স্কুল টাইমিং চেঞ্জ কৰাৰ এটা অৰ্ডাৰ আহিছে নতুন টাইম কেইটাৰ পৰা কেইটালৈ আৰু কোন কোন জিলাত এই নিয়ম আহিছে আৰু কিহৰ কাৰণে আহিছে আৰু প্ৰতিখন জিলাতে এই নিয়ম লাগু হ'ব নেকি ইত্যাদি বিষয় লৈ এই ভিডিঅটো প্ৰস্তুত কৰি আছো সো ভিডিঅটো একলৈকে চাব আমি চাম এতিয়া অৰ্ডাৰটো যে কোন জিলাত এনেকুৱা ধৰণৰ অৰ্ডাৰ আহিছে যি ধৰণৰ গৰম পৰিছে এই অৰ্ডাৰটো আহাটো একদম আৱশ্যক আছিল মোৰ মতে এনেকুৱা অৰ্ডাৰ অসমৰ প্ৰতিখন জিলাতে দিব লাগে হয় এনেকুৱা ধৰণৰ অৰ্ডাৰ প্ৰতিখন ডিস্ট্ৰিক্টতে দিব লাগে কাৰণ যেনেকুৱা ধৰণৰ গৰম পৰিছে আৰু নকব গৰমত লৰা ছোৱালীৰ অৱস্থা কাহিল লগতে টিচাৰ সকলৰো অৱস্থা একেবাৰে কাহিল গতিকে এইটো কোন জিলাত দিছে আৰু এইটো অন্য জিলাতো লাগু হ'ব নেকি এই বিষয়ে আজিৰ ভিডিঅটো প্ৰস্তুত কৰি আছো এই অৰ্ডাৰটো চাওক গভট অফ আসাম অফিস অফ দ্য ইন্সপেক্টৰ অফ স্কুল বৰপেটা ডিস্ট্ৰিক্ট সাৰ্কেল বৰপেটা এইটো বৰপেটা ডিস্ট্ৰিক্টৰ অৰ্ডাৰ এতে দিছে এজ পাৰ ইনস্ট্ৰাকশন অফ দ্য ডিস্ট্ৰিক্ট কমিশনাৰ বজালি ডিস্ট্ৰিক্ট ইন দ্য ইন্টাৰেষ্ট অফ পাব্লিক well-being the normal school timing is hereby rescheduled for Govt provincialist and private schools under Bojali districts due to continuous rise of mercury level and prevailing according heat with effect from Saturday 21st September 2024 ইয়াতে দিছে যে সকলো ধৰণৰ স্কুল মানে বজালি ডিস্ট্ৰিক্টৰ সকলো ধৰণৰ স্কুল মানে কি এলপি স্কুল এমই স্কুলস ইভেন হায়াৰ সেকেন্ডাৰী স্কুল লগতে প্ৰাইভেট স্কুলতো টাইম টু ৰিশিডিউল কৰা হল কাৰণটো কি অত্যাধিক গৰম পৰিছে মাৰ্কাৰী লেভেল মানে বুধ গ্ৰহৰ নিচিনা গৰম পৰিছে প্ৰায় অৱশ্য গৰম পৰিছে গৰমত অতিষ্ঠ হৈ গৈছে সকলো মানুহ এটা চাওক সিৰিয়াল নম্বৰ ক্যাটাগৰিজ অফ স্কুল টাইম নিউ টাইম এলপি স্কুল দিছে 7টাৰ পৰা 11টা লৈকে আৰু এমই স্কুল দিছে 7টাৰ পৰা 11:30 লৈকে এণ্ড এইচএস এণ্ড হাই স্কুল দিছে 7টাৰ পৰা 12 বজালৈ তাৰপিছত কি লিখিছে দিস অৰ্ডাৰ comes into force immediate effect and shall remain until further order আৰু অন্য এটা অৰ্ডাৰ নহালৈকে এই অৰ্ডাৰেই বহাল থাকিব গতিকে এটো বহুত ভাল কাম কৰিছে একচুয়ালি ইটস মাই পার্সোনাল ওপিনিয়ন প্ৰতিখন জিলাতে এই অৰ্ডাৰটো দিব লাগে ইচ এণ্ড এভৰি ডিস্ট্ৰিক্ট কাৰণ প্ৰতিখন জিলাতে এনেকুৱা উৎকট গৰম পৰিছে যেটো লৰা ছোৱালীৰ কাৰণে ক্ষতিকৰ হ'ব পাৰে হয় কোনবা এটা নিউজ চেনেলত মই দেখিলো যে লৰা ছোৱালী কিবা হৈছে সেন্সলেস হৈছে গৰমৰ কাৰণে গতিকে ক্ষতি হ'ব পাৰে তো এজ পাৰ দিস অৰ্ডাৰ মই ভাবো যিবোৰ জিলাত অতি গৰম পৰিছে প্ৰতিখন জিলাতেই এই অৰ্ডাৰটো ইমপ্লিমেন্ট কৰিব লাগে বা অন্যান্য জিলাতেও এই অৰ্ডাৰটো দিব লাগে সো আজিৰ ইনফৰমেশন এটি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও চ্যানেলটো সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ সো মাচ